ঠেলাত মটৰটো উঠালোঁ, পাইপডাল মই কাণত ল'লোঁ। বাকী ইয়াতো সেই ৱায়াৰ কানেকশ্যন কৰিলোঁ, পাইপবোৰ বাৰু মেলি থোৱাই আছে। ভিডিঅ'টো ক্লিক কৰি চোৱাৰ বাবে মই যদুমণি গগৈ আপোনাক ধন্যবাদ জনাইছোঁ। আপোনালোককতো একো মই শিক্ষা দিব নোৱাৰিম, গতিকে মই আজিৰ দিনটোত কিনো কৰোঁ এইখিনি আপোনালোকক থুলমূলীয়াকৈ মই দেখুৱাব পাৰিম। বেলিটো একেবাৰে বৰ ধুনীয়াকৈ ওলাইছে। এইখিনি সময়ত বেলিটোক চবেই সন্মান কৰে, মৰম কৰে, ভাল পায়। সেই যেতিয়া 11টা 12টা বাজিব, 1টা 2টা 3টা 4টা বাজিয়েগৈ, 4টালৈকে নহয় 2টা 3টালৈকে বেলিটোক চবেই গালি পায় ন, ইমান গৰম মাৰিছে, আমুকহে তামুকহে। বেলিটো আগতকৈ তললৈহে নামি আহিলে, বা যোৱা বছৰতকৈ এইবছৰ বেছি গৰম মাৰিব, বেছিহে গৰম হৈছে, ঢেৰ কিবা কিবি। গোটেই গোবৰখিনি মই দিলোঁ বাৰু ধুনীয়াকৈ, তামোলৰ পুলিতে কলপুলিতে মই লগাইছিলোঁ, দিলোঁ। পুখুৰীটোৰ অৱস্থা এনেকুৱা। এইটো পুখুৰীত আজি মটৰটো লগামহি, মটৰটো আনিম আজি, আনি লগাই ভাই ধুনীয়াকৈ যিমানবিলাক আছে ন সেই দিম মানে। পানীটো দিবই লাগিব, নহ'লে উপায় নাই মানে। তোক গালি দিলে, মোকো গালি দিলে, মাৰিলে তাত তোকো গালি দিলে, মোকো দিলে, মই গুচি আহিলোঁ। গালি দিলে তই সুধিলি বাৰু, দিয়ক। ঘৰ আহি পালোহি, এই হেৰি কৰি কি কয় ধান কুটাই, ধান কুটোৱা হ'ল 160 টকা বৰা। তাৰপিছত আৰু হেৰি কুটালোঁ, বৰা ধান কুটালোঁ, আৰু ৰ'ব দেই সান্দহগুৰি ধান কুটালোঁ। তাৰপিছত আৰু এনেই ভাত খাবৰ কাৰণে গোটেইখিনিতো খামেই বাৰু, কিন্তু ভাত খোৱা, পিঠা খোৱা, সান্দহ খোৱা সেইবোৰ চব ভাগ ভাগ আছে। কুটাই মেলি ঘৰলৈ আহি এইবোৰো নদী কিনাৰৰ পৰা সেই পাইপবোৰ খুলিম, তাৰপিছত মটৰটো বোলো ফিটিং কৰিম বাৰীতে। ল'ৰা এটা মাতি দুয়োটাই আমি কামখিনি বোলো কৰোঁ। পাত ল'ব পাৰে নল'ব পাৰে, যোৱাকালি নদী কিনাৰৰ পৰা সেই মটৰটো আনিছিলোঁ ঘৰলৈ, আৰু আজি ৰাতিপুৱাৰ পৰা বোলো এই পুখুৰীটোৰ পৰা এই পানীত দিম বুলি আহিছিলোঁ বাৰীত। আৰু ছাগলী সোমাইছে, কিন্তু নদীলৈ গৈ চালোঁগৈ কাৰেণ্টটো আহিলে, কাৰেণ্টটো আহিলে, পানী আহি গ'ল নদীত। সেইটো কাৰণে বোলো সেইবোৰ খুলি মেলি লৈ যাওঁ, আকৌ নদীতে ফিটিং কৰোঁগৈ। ঠেলাত মটৰটো উঠালোঁ, পাইপডাল মই কাণত ল'লোঁ। বাকী ইয়াতো সেই ৱায়াৰ কানেকশ্যন কৰিলোঁ, পাইপবোৰ বাৰু মেলি থোৱাই আছে। নদীৰ পৰা মটৰটো আনিবলগীয়া কাৰণটো এনেকুৱা হ'ল, নদীত মানে পানী শুকাই গৈছিলে, আগত মানে ভেটা মাৰি থৈছিলে, ফকলেনে মানে নদী খান্দি আছিলে, লৈ আহিছিলোঁ। কিন্তু এতিয়া যি নদীলৈ গৈ দেখিলোঁগৈ যে নাই 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 নাই, ইয়াত লগালে ভাল হ'ব। এয়া মটৰটো অন কৰিলোঁহি, নদীৰ পানীৰ অৱস্থা এনেকুৱা। মই ভাবিছোঁ ৰাতিলৈ পানী নাইকিয়া হৈ থাকিব নদীত। সময় এতিয়া ৰ'ব 11:45, অৱস্থা এতিয়া এনেকুৱা। কিমান কি হয় এইবোৰ নাজানো আৰু। পানী আজি ৰাতিটো আহি থাকে নে কালিলৈ আহে নে নাহে, পৰহিলৈ আহিব নাহে। যদি আহি থাকে মটৰ চলি থাকিব, যদি নাহে নহয় উপায় নাই। এতিয়া সময় হ'ল এতিয়া 5:51, আপোনালোকে মানি ল'লে নহয় 4টা 51। আছোঁ মই এই বাৰীত,
মটৰটো আছে এইখিনি য'ত মই ৰৈ আছোঁ এইখিনি জেগাৰ পৰা কমেও 1350 ফুট মানৰ দূৰত 1350 ফুটৰ দূৰৰ পৰা আমাৰ ফিচাৰীত পানী পৰি আছে। পাইপ মেলি থৈছোঁ, পাইপ জইন কৰি থোৱা আছে, পাইপে আহি পানী পেলাইছেহি। কিন্তু কাৰেণ্টটো অহা যোৱা কৰি আছে নে কিয়ে নে তাতে পানী নাইকিয়া হ'ল, নদীত পানী আহি গৈছিল, তাতে পানী নাইকিয়া হৈ গ'ল ন, অন্য কিবাই নে কাৰেণ্টটো অহা যোৱা কৰি আছে। এইখিনি মই গৈ পিনে তাত গৈ চাওঁগৈ। কাৰেণ্টৰ সমস্যা এইটো বাৰু নাজানো, বাকী একদম কাম কৰিব মোৰ ইচ্ছা যোৱা নাই।